কথা যে কৃষ্ণা ইজ এ কনচিয়াছনেছৰ অৰ্থ হৈছে যে প্ৰত্যেকটো সময়তে আপুনি সজাগ হৈ থকা সদায় মনত ৰাখিব যিটো আপুনি দিব সেইটোৱে আপুনি পাব নিজৰ কৰ্মৰ ফলেই আমি পাওঁ বেলেগৰ কৰ্মৰ ফল আমি নাপাওঁ এবাণ্ডেন্ট কাৰ্ড আহিছে ইউ উইল ৰিচিভ এবাণ্ডেন্স মানে যেনেকৈ যি বিচাৰিছে ঠিক তেনেদৰে পাব খালি আপুনি ভাল পোৱা বস্তুটো পোৱাৰ লগে লগে যিকোনো ভাল বস্তু এটা পোৱাৰ লগে লগে থেংক ইউ বা ধন্যবাদ দিবলৈ নাপাব আমাৰ লাইফত সদায় চইচেছ থাকে আমি কি চুজ কৰোঁ সেইটো ডিপেণ্ড কৰে এতিয়া আপুনি কেনেকৈ গম পাব যে আপোনাৰ কাৰণে এইটো চইচ ভাল হয় সদায় নিজকে নিজে সুধিব মানে ধ্যান কৰিব লাগে আৰু সদায় এনেকুৱা এটা বস্তু চুজ কৰিব লাগে যিটো আগলৈ গৈ আপুনি বুলিকে নহয় সকলোৰে কাৰণে ভাল হয় তেওঁলোকৰ বাবে কোনো টাফ টাইমছ এতিয়া টাফ টাইমছত দেখা লাগে মনটো বেয়া কৰি নল'ব কাৰণ টাফ টাইমছে আপোনালোকক বহুত কথা শিকায় এটাই কথা এখন কাৰ্ডত লিখা আছে লেট গো এণ্ড লেট এভৰিথিং হেপেন যদি কিবা কোনোবাই মনত দিগদাৰি দিছে বা কিবা এটা বস্তু আৰু যি হৈছে এইটো হ'বলৈ দিয়ক কাৰণ বেছি ৰখাবলৈ যাব বেছি কষ্ট পাব হ'বলৈ দিয়ক তাৰপৰা নিজৰ শিক্ষা লওক আৰু নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ অন্য এটা এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি এপিছডটো একদমেই বিশেষ কাৰণ প্ৰথমবাৰৰ বাবে আমি কৃষ্ণ কনচিয়াছনেছ কৃষ্ণ ভগৱানৰ ওপৰত এটা আমি কাৰ্ড ৰিডিং দিবলৈ আহিছোঁ আপোনালোকৰ সন্মুখত বহুত দিনৰ পৰা কৈ আছিলোঁ যিহেতু মই সদায় একেবাৰে সৰুৰ পৰা বুলি ক'ব লাগিব মা দেউতাই চিনাকি কৰি দিয়া মই ভগৱান বুলি যেতিয়া কওঁ সেয়া মোৰ বাবে সদায় কৃষ্ণ কনচিয়াছনেছ বা কৃষ্ণ ভগৱান এতিয়া কনচিয়াছনেছ বুলি কৈছোঁ সেইটো এটা বেলেগ কথা সঁচা অৰ্থত ক'বলৈ গ'লে কাৰ্ডটো পোৱাটো বহুত বিশেষ আছিলে বহুত কষ্ট কৰি আলিয়াই আচলতে সেই কাৰ্ডটো যোগাৰ কৰিছে ক'বলৈ গ'লে ক'ৰবাত মোৰো তাত অংশীদাৰ আছে যে ইমান কষ্ট কৰি পেলাই আমি কাৰ্ডটো বিচাৰি মেলি আপোনালোকৰ ওচৰত ৰিডিং কৰিবৰ কাৰণে আনিছোঁ চ' প্ৰত্যেকটো ৰাশি অনুযায়ী আজি ৰিডিংটো হ'ব কৃষ্ণ কাৰ্ডৰ গতিকে আপোনালোকে এপিছডটো চাই থাকিব আৰু মই সদায় কওঁ কৃষ্ণ ভগৱানৰ যি এক মহিমা সেয়াটো আমি সকলোৱে জানোৱেই গতিকে আজি কাৰ্ড ৰিডিঙৰ মাজেৰে আপোনালোককনো কি জনাব বিচাৰে আচলতে আমি যি কওঁ ন আমাক কানেক্ট কৰিব বিচাৰে ডিভাইন এনাৰ্জিয়ে কিনো ক'ব বিচাৰে সেইখিনি আমি আজি জনাম আলিয়া কাৰ্ডখিনি লৈ কেনেকুৱা লাগিছে কাৰ্ডখিনি লৈ বিৰাট বেছি ভাল লাগিছে আটাইতকৈ ডাঙৰ কথা হৈছে কাৰ্ডখিনি য'তেই মই চাইছোঁ ত'তে আউট অফ ষ্টক অ'কে একদম নাইকিয়া আৰু পাবলৈও বিৰাট দিগদাৰী কাৰণ বহুতে ব্যৱহাৰেই নকৰে হয় মই চাবলৈ গ'লে মই এতিয়ালৈকে দেখা নাই কোনে কোনে ব্যৱহাৰ কৰিছে কিন্তু কাৰ্ডখিনি আছে কিন্তু আউট অফ ষ্টক হৈ থাকে মানে ৰাখিব নিবিচাৰে যিহেতু ইমান বেছি প্ৰচলিত নহয় তাৰপিছত এটাই শ্বপিং ছাইট আছিলে তাতে যেতিয়া মই দেখিলোঁ তাতো আউট অফ ষ্টক মোৰ কি মন গ'ল মই ন'টিফাই মাৰি দিলোঁ মই জাষ্ট ন'টিফাই মাৰি পেলাই বেলেগ এটাত চাইছোঁ উইদিন হাফ এন আৱাৰ দেখিছোঁ যে মেইল আহিছে ইট ইজ দেয়াৰ চ' লগে লগে অৰ্ডাৰ কৰিছোঁ অৰ্ডাৰ কৰি তোমাক ফটো পঠাইছোঁ মই চ' উইদিন 1 উইক কাৰ্ডছখিনি আহি গ'ল আৰু যিহেতু কৃষ্ণ ভগৱানৰ ওপৰত বা আমি কাৰ্ড ৰিডিংটো কৰিম গতিকে আপোনালোকে সকলোৱে লিখিব পাৰে ওম নমো ভগৱতে বাসুদেৱায় 13 জুলাই আমি ডিব্ৰুগড়ত থাকিম 13 তাৰিখে 13 ক্লাছ আৰু এক্সেছ বাৰ ক্লাছ বা বডি ক্লাছ কোনোবাই যদি কৰিব বিচাৰে সেইকেইটাৰ কাৰণে যোগাযোগ কৰিব পাৰে 20 তাৰিখে এক্সেছ বডি প্ৰচেছ গুৱাহাটীত এগেইন 13 কাৰ্ডো হ'ব সেইদিনাখনে গুৱাহাটীত কাৰণ আলিয়াও থাকিব ময়ো থাকিম সেইদিনা বডি প্ৰচেছ হ'ব তাৰপাছতো গমেই পাইছে ডক্টৰ আশিষ নাৰায়ণকাৰ আহিব ফৰ ফাউণ্ডেশ্যন ক্লাছ 24, 25, 26, 27 যদি কোনোবাই কৰিব বিচাৰে তেতিয়াহ'লে ফাউণ্ডেশ্যন ক্লাছৰ বাবে যোগাযোগ কৰিব অ'কে আৰম্ভ কৰোঁ গতিকে প্ৰথম আমাৰ ৰাশিটো আমি লৈ লৈছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড তেওঁলোকৰ ফাৰ্ষ্ট কাৰ্ডখন আহিছে ৰেচপেক্ট ইয়াতে কোৱা হৈছে যে নিজৰ টিচাৰ্ছ নিজৰ মেণ্টাৰ্ছ বা গুৰু নিজতকৈ ডাঙৰ যিসকল আছে নিজতকৈ সৰু সকলোকে সন্মানেৰে মাতিব কাৰণ সেইটো খুব দৰকাৰ কাৰণ সেইটো এটা এনাৰ্জি যেতিয়া দিব সেই এনাৰ্জিটোৱে আপুনি ঘূৰাই পাব চ' এই সময়খিনিত ডাঙৰ হওক বা সৰু হওক সেই ৰেচপেক্টটো দিয়াটো খুব জৰুৰী বিশেষকৈ আপোনাৰ গুৰুসকলক একেবাৰে আৰু আমি সন্মান বুলি ক'লে এইটো নহয় যে অকল সৰুৱে ডাঙৰক কৰিব লাগে ডাঙৰেও ইকুৱেলি সৰুসকলক আমি সন্মানৰ চকুৰে চাব লাগে দৃষ্টিৰে চাব লাগে বুলি কৰিব নালাগে আচলতে সেই মনোভাৱটো অন্তৰৰ পৰা থকাটো বহুত বেছি জৰুৰী গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কৃষ্ণ কনচিয়াছনেছে কি তেওঁলোকৰ বাবে আহিছে দ্য ল অফ কৰ্মা সদায় মনত ৰাখিব যিটো আপুনি দিব সেইটোৱে আপুনি পাব নিজৰ কৰ্মৰ ফলেই আমি পাওঁ বেলেগৰ কৰ্মৰ ফল আমি নাপাওঁ সেইকাৰণে যদি এতিয়া এই সময়ছোৱাত ভাল কাম কৰি আছে তেনেহ'লে ভাল আপোনাৰ কাৰণে আৰু এই সময়ছোৱাত যদি ভুল কাম কৰি আছে কাৰোবাক বেয়াকৈ কৈছে নক'বলগীয়া কথা কৈছে সেই গোটেই এনাৰ্জিখিনি কিন্তু আপোনাৰ ওচৰলৈ তেনেদৰেই ঘূৰি আহিব সেইকাৰণে নিজৰ কৰ্মত সদায় ফ'কাছ কৰিব যিসকলে নতুনকৈ চাই আছে তেওঁলোকক অনুৰোধ জনাইছোঁ যে আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু যিসকলে আগৰ পৰা চায়ে আছে আমাৰ চেনেলটো কিন্তু কিবা কাৰণত চাগে হয়তো তেওঁলোকে ছাবস্ক্ৰাইব কৰিব পৰা নাই তেওঁলোককো অনুৰোধ জনাইছোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ইয়াৰ লগতে আমাৰ যিটো
হোৱাটছআপ চেনেল, তাৰ লিংকো তলত দিয়া আছে, সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰক যাতে সকলোখিনি ইনফৰমেশ্যন গাইডেন্স আপোনালোকে পাই থাকে কথা ষ্টুডিঅ'ৰ পৰা। য়েছ, তাৰ লগতে আছে মিথুন ৰাশিসকলৰ কৃষ্ণ কনচিয়াছনেছ কাৰ্ড চাম। তেওঁলোকৰ বাবে আহিছে চেৰিটি। এতিয়া চেৰিটি অৰ্থ এইটো নহয় যে অনাবৰতে চবকে দান দক্ষিণা এইবোৰ দি কৰি ফুৰি ফুৰিম, কিন্তু মানুহক সহায় কৰাটো জৰুৰী। এতিয়া মানুহ বুলি কি নহয়, জীৱ জন্তুক পানী দিয়ে, এতিয়া গৰম দিন পানী দিব পাৰে, তেওঁলোকক খুৱাব পাৰে, কাৰোবাক কিবা এটা কাম কৰি সহায় কৰি দিলে। চ' এই সহায়খিনি কৰিব, যিমান বেছি সহায় কৰিব সিমান পজিটিভ এনাৰ্জি আপোনাৰ লাইফলৈ আহিব। ডেফিনেটলি। লগতে আমি এতিয়া চাম কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে বৰ ধুনীয়া কাৰ্ড, এবাণ্ডেন্স। এবাণ্ডেন্ট কাৰ্ড আহিছে, ইউ উইল ৰিচিভ এবাণ্ডেন্স, মানে যেনেকৈ যি বিচাৰিছে ঠিক তেনেদৰে পাব। খালি আপুনি ভাল পোৱা বস্তুটো পোৱাৰ লগে লগে বা যিকোনো ভাল বস্তু এটা পোৱাৰ লগে লগে থেংক ইউ বা ধন্যবাদ দিবলৈ নাপাহৰিব। একদম। এতিয়া আমি সিংহ ৰাশিসকলৰ বিষয়ে কি ক'ব কাৰ্ডে আমি চাওঁ। তেওঁলোকৰ বাবে আহিছে মেক দ্য ৰাইট চইচ। আমাৰ লাইফত সদায় চইচেছ থাকে, আমি কি চুজ কৰোঁ সেইটো ডিপেণ্ড কৰে। এতিয়া আপুনি কেনেকৈ গম পাব যে আপোনাৰ কাৰণে এইটো চইচ ভাল হয় নে নহয়, সদায় নিজকে নিজে সুধিব। সেইকাৰণে ধ্যান কৰিব লাগে আৰু সদায় এনেকুৱা এটা বস্তু চুজ কৰিব লাগে যিটোৱে আগলৈ গৈ আপুনি বুলিকে নহয় সকলোৰে কাৰণে ভাল হওক। চ' সেইটো সদায় চেষ্টা কৰিব। সিংহ ৰাশিসকলৰ আমি কাৰ্ড চাম। তেওঁলোকৰ বাবেও আহিছে চেৰিটি। আপোনালোকেও এই সময়খিনিত চেৰিটি কৰক, আনক সহায় কৰক, আপোনালোকৰ বহুত বাধা নোহোৱা হ'ব। হয়, আৰু আপুনি যদি চাই, মই কওঁ যে প্ৰত্যেকখন কাৰ্ডতে প্ৰত্যেকজন ইষ্টদেৱতা ভগৱানৰ লগত আমি যেনেকৈ হনুমান বাবা আমি দি গ'লোঁ, চবৰে মেছেজটো বহুত বেলেগ ধৰণৰ হয়। আৰু এইটো আপোনাক ভিতৰৰ পৰা আপুনি যদি কৰে বা সেইখিনি যদি আপুনি লয় মনৰ পৰা, তেতিয়া আপুনি চাব সেই বস্তুখিনি আপোনাক কিন্তু এজন ভাল মানুহ হোৱাত বহুত বেছি সহায় কৰিছে। আপোনালোকে এটা ভাল সুন্দৰ গতিপথত যাবলৈ সক্ষম হ'ব আৰু এইখিনি ফ'ল' কৰি থাকিব। আচলতে কাৰ্ডে ইমানখিনিয়ে জনায় যে দিছ ইজ এ লাইফ গাইডেন্স, আপুনি সেই গাইডেন্সৰ ওপৰত চলিব লাগে। এতিয়া আহিলে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং। অ'কে, তেওঁলোকৰ বাবে কোনখন কাৰ্ড আহিছে চাওঁ। তেওঁলোকৰ বাবে আহিছে চিলেকশ্যন। এতিয়া চিলেকশ্যনৰ অৰ্থ হৈছে যে আপুনি যিটো চুজ কৰিব আপুনি সেইটোৱে হ'ব। সেইকাৰণে আপুনি যিটো চিলেক্ট কৰে আপুনি সেইটোৱে পাব, তাৰপিছত কমপ্লেইন কৰি লাভ নাই। সেইকাৰণে চিলেক্ট কৰোঁতে ভাবি চিন্তি যিটো আপোনাৰ কাৰণে ভাল সেইটো চিলেক্ট কৰিব। য়েছ, আৰু লাইফ ইজ অল এবাউট চইচেছ। গতিকে আপুনি যিটো ভাবিব, যিটো বিচাৰিব সেইটোৱে আপুনি চুজ কৰক নিজৰ লাইফত, আৰু ভাল ভাল বস্তু চুজ কৰক। এতিয়া আহিব আমাৰ তুলা ৰাশিসকলৰ বাবে। তুলা ৰাশিসকলৰ বাবে আহিছে লেট ইয়ৰ ইনাৰ বিউটি শ্বাইন। ভিতৰৰ পৰা আমি তেতিয়াই গ্ৰ' কৰোঁ যেতিয়া আমাৰ কোনো ধৰণৰ ডাউটছ নাথাকে। সেইকাৰণে আপোনাৰ যিখিনি ভাল কোৱালিটি সেইখিনিৰ ওপৰত কাম কৰক এণ্ড চি কি ধৰণৰ ডিফাৰেঞ্চেছ আনে সকলোৰে লাইফত। য়েছ, এতিয়া আমি আহিলোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰ্ড ৰিডিং। অ'কে, বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আছে ট্ৰান্সফৰ্মেশ্যন। চ' দেৰ আৰ লট অফ ট্ৰান্সফৰ্মেশ্যন কামিং আপ। নতুন নতুন চেঞ্জেছ আহি আছে আপোনালোকৰ জীৱনলৈ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে কিছুমান বস্তুৱে আপোনালোকৰ জীৱনলৈ বাধা দিছে। চ' মোৰ কথাটো হৈছে যে সেইখিনিতে কনচেনট্ৰেট কৰিবলৈ কি দৰকাৰ, যিটো ভাল সেইটোত আপোনালোকে কনচেনট্ৰেট কৰক, সেইটো বহুত জৰুৰী। য়েছ, আৰু যিসকলে এতিয়ালৈকে আলিয়া মোৰ নাম্বাৰটো লোৱা নাই তেখেতসকলে আলিয়াৰ নাম্বাৰটো নোট ডাউন কৰি ল'ব পাৰে। আলিয়া প্লিজ নাম্বাৰটো এবাৰ কৰাই দিব। 9864880818। স্ক্ৰীণত নম্বৰটো দিয়া আছে, আপোনালোকে মেছেজ বা কলৰ জৰিয়তে এপইণ্টমেণ্ট বুক কৰিব পাৰে। য়েছ, লগতে ধনুৰাশিৰ জাতক জাতিকাসকলৰ আমি কাৰ্ড চাম। তেওঁলোকৰ বাবে কিন্তু টাফ টাইমছ। এতিয়া টাফ টাইমছটো দেখালৈকে মনটো বেয়া কৰি নল'ব, কাৰণ টাফ টাইমছে আপোনালোকক বহুত কথা শিকায়। এটাই কথা এখন কাৰ্ডত লিখা আছে, লেট গ' এণ্ড লেট এভৰিথিং হেপেন। যদি কিবা কোনোবাই মনত দিগদাৰি দিছে বা কিবা এটা বস্তু হোৱা নাই, লেট ইট গ'। আৰু যি হৈছে এইটো হ'বলৈ দিয়ক, কাৰণ বেছি ৰখাবলৈ যাব বেছি কষ্ট পাব। হ'বলৈ দিয়ক, তাৰ পৰা নিজৰ শিক্ষা লওক আৰু জীৱনত আগুৱাই যাওক। য়েছ, লগতে এতিয়া আহিব মকৰ ৰাশিসকলৰ জাতক জাতিকাসকলৰ কাৰ্ড। তেওঁলোকৰ বাবে আহিছে ব্লেছিংছ। বিৰাট ধুনীয়া কাৰ্ড এখন, আৰু দিছ কাৰ্ড ব্ৰিংছ ব্লেছিংছ। চ' জীৱনলৈ বহুত ব্লেছিংছ আহিব। সেইকাৰণে নিজৰ গুৰুজনাক যাক বিশ্বাস কৰে তেওঁৰ নাম লওক, আৰু যি বস্তুৱে নাহক কেলে বি গ্ৰেটফুল টু এভৰিথিং। চ' ব্লেছিংছ আৰ অন ইটছ ৱে। কুম্ভ ৰাশি। অ'কে, কুম্ভ ৰাশিৰ বাবে আহিছে পিয়ৰিটি। এতিয়া পিয়ৰিটি অৰ্থ হৈছে যে নিজৰ কামেৰে নিজৰ শব্দেৰে, আপোনাৰ বোলে পেটত এটা কথা মুখত এটা কথা, এই কামটো নকৰিব। যিটো পেটত সেইটো মুখত হ'ব লাগে। মানুহক ভাল বাণীৰে কথা ক'ব, মিঠা বাণীৰে কথা ক'ব, আপোনাৰ কাৰণে ভাল আৰু আপোনাৰ আশে পাশে থকা প্ৰত্যেকগৰাকীৰ কাৰণে ভাল। য়েছ, আৰু সেই সৰ্বশেষত আমাৰ মীন ৰাশিসকলৰ জাতক জাতিকাসকলৰ কাৰ্ড চাম। অ'কে, লিভ ফৰ নাও। এতিয়া যিবিলাক হৈ আছে জীৱনত, যি ধৰণৰ বস্তু হৈ আছে যিবোৰে বেয়া লাগি আছে মনটো, সেইবোৰ এৰি দিয়ক।
বাদ দিয়ক আৰু লগতে যদি কিবা বদ অভ্যাস আছে এই মাত্ৰ সেইটো ত্যাগ দিয়ক নহ'লে পিছলৈ গৈ আপোনাক বিপদজনক পৰিস্থিতিত পেলাব পাৰে চ' সেইখিনি কৰিলে হ'ব গতিকে আপোনালোকে দেখা পালে যে কাৰ্ডৰ মই কৈছোঁ যে প্ৰত্যেকজন আমাৰ ইষ্ট দেৱতাৰ লগত যেতিয়া আমি কাৰ্ড ৰিডিং কৰোঁ তেখেতসকলৰ মেছেজবোৰ ডিফাৰেণ্ট হয় আৰু সেই মেছেজখিনিৰ জৰিয়তে আপুনি বহুতখিনি নিজৰ জীৱনৰ পালন কৰি পেলাই সেই জীৱনৰ নিজৰ দিশত নিজৰ কৰ্মৰ দিশত আগবাঢ়ি যাব পাৰে যিসকলে আমাৰ চেনেলটো চাই আছে প্ৰথমবাৰৰ বাবে তেখেতসকলক অনুৰোধ জনাইছোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চায়ে আছে কিন্তু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক অনুৰোধ জনাইছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমি আৰু জল্দি গ্ৰ' হ'ব পাৰোঁ আৰু আমাৰ পৰিয়ালটো ডাঙৰ হয় সেইটো কাৰণে আৰু লগতে আমাৰ হোৱাটছএপ চেনেলটোত আপোনালোকে জইন কৰি ল'ব তলত লিংক দিয়া আছে গতিকে যাতে আমি সকলোখিনি মানুহ একেলগে থাকিব পাৰোঁ সেইটোৰ বাবে হোৱাটছএপ চেনেলটোত আপোনালোকে জইন কৰি ল'ব আৰু সেইখিনিকে আচলতে আমি মানি চলিব লাগে আৰু কাৰ্ড এনেকুৱা মই সঁচাই কওঁ টেৰো কাৰ্ড বা আমি যিখিনি কাৰ্ড ৰিডিং কৰোঁ কাৰ্ডছবিলাকৰ এনাৰ্জিটো ইমান বেছি যে ই খুব সুন্দৰকৈ আপোনাক গাইডেঞ্চ এটা দিব পাৰে গতিকে আপোনালোকে সেই কাৰ্ডৰ মতেদি নিজৰ ৰাশিৰ মতেদি চাই পেলাই আপোনালোকে সেইখিনি বস্তুত অগ্ৰসৰ হওক ডেফিনেটলি 100% আপোনালোকে ৰিজাল্ট পাব নহয় জানো একদম ভাল ৰিজাল্টছ পাব মোৰ এটাই কথা যে কৃষ্ণ ইজ এ কনচিয়াছনেছৰ অৰ্থ হৈছে যে প্ৰত্যেকটো সময়তে আপুনি সজাগ হৈ থকা প্ৰত্যেকটো সময়তে যিকোনো এটা কাম কৰাৰ আগতে চিন্তা কৰা যে এইটো কাম কৰিলে কি হ'ব এইটো কাম কৰিলে ভাল হ'ব বেয়া হ'ব সেইটো আমি আগতীয়াকৈ জানো চ' যিহেতু তেওঁৰ কামেই হৈছে কনচিয়াছনেছ চ' সদায় বৰ্তমানৰ সময়খিনিত জীয়াই থাকি বৰ্তমানৰ মানসিক চিন্তাধাৰা ৰাখি জীৱনত আগুৱাই যাব য়েছ পুনৰবাৰ আমি এনেধৰণৰ কাৰ্ড ৰিডিং লৈ আহিম আপোনালোকৰ সন্মুখত আলি আৰু মই যেতিয়াই বহিম গতিকে আপোনালোকে চাই থাকিব আমাৰ কথা ষ্টুডিঅ'ৰ ভিডিঅ'বিলাক আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'বোৰ লগৰ বা ঘৰৰ পৰিয়ালৰ পৰিজনক শ্বেয়াৰ কৰি দিব পাৰে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ ধন্যবাদ